নমস্কাৰ বহুতো জনাব বিচাৰিছো এটা করুণ ঘটনা এবাৰ ৰাজ্যত সংঘটিত হৈছে এটা করুণ ঘটনা এবাৰ মছজিদ ৰক্ষা কৰিবলৈ গৈ আনোৱাৰ হুছেইনে করুণ মৃত্যুক সাৱটি ল'ব লগা হৈছে আৰু এই ঘটনাকৰ জনাব বিচাৰিছো সবিশেষ তথ্য মছজিদ ৰক্ষা কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল'লে আনোৱাৰ হুছেইনে করুণ মৃত্যুক আকোৱালি ল'লে আনোৱাৰে ৰাতিপুৱা মছজিদ ৰক্ষা কৰিবলৈ গৈ মৃত্যু আনোৱাৰ হুছেইনৰ গড়া খহনিয়াত উটিবলৈ ধৰা মছজিদ বচাবলৈ গৈ করুণ মৃত্যু হল লোকজনৰ পুৱাই অভয়াপুৰীত সংঘটিত হৈছে এই হুকাবহ ঘটনা অভয়াপুৰীত সংঘটিত হৈছে এই হুকাবহ ঘটনা মানাহ নদীৰ তীব্ৰ গড়া খহনিয়াৰ পৰা মছজিদ ৰক্ষা কৰিবলৈ গৈছিল আনোৱাৰে মছজিদৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ গৈ উভতি নাহিল আনোৱাৰ হুছেইন আনোৱাৰ হুছেইনৰ করুণ মৃত্যুক লৈ এতিয়া লতিবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে এবাৰ মছজিদ ৰক্ষা কৰিবলৈ গৈ করুণ মৃত্যুক আকোৱালি ল'লে আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিয়ে পুৱাই মছজিদ ৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'লে আনোৱাৰে আৰু গড়া খহনিয়াত উঠিবলৈ ধৰা এটা মছজিদ আপোনালোকে যি দেখিছে দৃশ্য এই মছজিদৰ পৰা যি আজবাব বা যিসমূহ সামগ্ৰী আছিল এই সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ গৈছিল কিয়নো এই মছজিদটো অতি সোনকালে মানস নদীৰ বুকুত জাহ যাব আৰু মানস নদীৰ বুকুত জাহ যোৱাৰ পূৰ্বে মছজিদৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰি মছজিদৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু মছজিদৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ উদ্ধাৰ কাৰ্য চলি থকাৰ সময়তে এখন পকী দেৱাল ভাঙি আহি আনোৱাৰৰ মূৰত পৰে আৰু ঠাইতে মৃত্যুক সাৱটি লয় আনোৱাৰ হুছেইন আৰু তাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে আমি এবাৰ পোনে পোনে আপোনালোকক এই ঘটনাৰ লগত জড়িত কিছু মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুৱা 6 বজাত আমাৰ লতিবাৰী পাৰ্ট 3 মানা নৈৰ পাৰত আমাৰ মছজিদ ঘৰ এটা আছে মছজিদ ঘৰ নদীৰ পাৰত এই মছজিদ ঘৰ বছৰ ক্ষেত্ৰত তেখেতে মছজিদ ঘৰত গৈছিল খহনীয়া হৈ আছিল মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰত লাগি মৃত্যুবৰণ কৰিছিল মছজিদ ঘৰ বচাব গৈছিল বচাব যাওঁতে মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰৰ ওপৰত পৰিছে লগে লগে তেখেতে ডেড হৈছে জাগাটোৰ নাম লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ নাম আনোৱাৰ হুছেইন দেউতাকৰ নাম গুল মাজম লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ বয়স 50 বছৰ আজি পুৱা 6 বজাত আমাৰ লতিবাৰী পাৰ্ট 3 মানা নৈৰ পাৰত আমাৰ মছজিদ ঘৰ এটা আছে মছজিদ ঘৰ নদীৰ পাৰত এই মছজিদ ঘৰ বছৰ ক্ষেত্ৰত তেখেতে মছজিদ ঘৰত গৈছিল খহনীয়া হৈ আছিল মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰত লাগি মৃত্যুবৰণ কৰিছিল মছজিদ ঘৰ বচাব গৈছিল